আছে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী আপোনাক স্বাগতম জনাইছো মোৰ লগত আছে আমাৰ কনসাল্টিং এডিটৰ আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জনলাল শৰ্মা আৰু মোৰ লগত আছে লেখিকা অপৰূপা বৰঠাকুৰ আপোনালোক তিনিজনকে স্বাগতম জনাইছো আৰু ৰঞ্জনলাল শৰ্মা আপুনি ভাবেনে যে যদি নৰেন্দ্ৰ মোদীৰ দৰে নেতৃত্ব নাথাকিলহেঁতেন বা সেই পলিটিক্যাল উইল পাৱাৰ থকা মানুহ নাথাকিলহেঁতেন এনে ধৰণে প্ৰত্যুত্তৰ কেতিয়াবা পাকিস্তানক দিব পাৰিলহেঁতেন কোনোবাই চাওক এইটো মই ভাল পাওঁ বা বেয়া পাওঁ মই মানি লওঁ বা নলওঁ কোনোবাই মানি লয় বা নলয় সেইটো আৰু ব্যক্তিৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু এইটো শুদ্ধ সত্য ধ্ৰুৱ সত্য যে সেই কামখিনি সম্ভৱ হ'ব পাৰিছে নৰেন্দ্ৰ মোদীৰ দৰে মানুহ এজন এই দেশৰ প্ৰধানমন্ত্ৰী চকীখনত বহি থকাৰ কাৰণে আৰু নৰেন্দ্ৰ মোদী এজন ডিচিচিভ লিডাৰ তেওঁ সিদ্ধান্ত ল'ব পৰা তেওঁৰ যি ক্ষমতা কোনে ভাল পাইছে কোনে তেওঁক বেয়া পাইছে কোনে তেওঁক সাধুবাদ দিব কোনে তেওঁক কি ক'ব সেইবিলাকলৈ পৰোৱা নাই তেওঁ নিজে ভাবিছে এই ধৰণৰ এটা সিদ্ধান্ত লোৱা উচিত আৰু যোৱা আমি পূৰ্বৰ দুটা কাৰ্যকাল আৰু এতিয়া তৃতীয়টো কাৰ্যকাল চলি আছে প্ৰতিটো কামেই দেখিছোঁ তেওঁ যিটো ভাবিছে দেশৰ কাৰণে উচিত কাম দেশৰ কাৰণে মহৎ কাম দেশৰ কাৰণে কৰিবলগীয়া কাম সেই প্ৰত্যেকটো কাম কৰি গৈছে এনেকুৱা অজস্ৰ মই উদাহৰণ দি দীঘলীয়া কৰিব পাৰোঁ কিন্তু সেয়া মোৰ উদ্দেশ্য নহয় আপুনি প্ৰথমটো 2014 চনৰ পৰাই চাওক এতিয়া আপোনাৰ 2025 মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকাল চলি আছে গতিকে এইখিনি সময়ত আপুনি চাওকচোন প্ৰথমটো কাৰ্যকালৰ পৰা কিমান বৃহৎ সিদ্ধান্ত লৈছে যিটো সিদ্ধান্ত কেৱল সম্ভৱ মোদী নামৰ মানুহজন দেশৰ প্ৰধানমন্ত্ৰী আসনত থাকিলেহে গতিকে মই ভাবোঁ এই সিদ্ধান্ত কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই হৈছে আৰু আমি তেওঁক মই কৈছোঁ নহয় প্ৰশংসা কৰোঁ সমালোচনা বুৰাই দিওঁ সেইটো আমাৰ নিজৰ কথা ব্যক্তিৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব সেই কথাখিনি কিন্তু মানুহজন নৰেন্দ্ৰ মোদী এই বাইদেউ ক'লে নহয় অলপ আগতে চকীদাৰ এই চকীদাৰজন হাৰে আছে আৰু হাৰে আছে কাৰণে আমি শুব পাৰিছোঁ কথাটো হ'ল সেইটো মানে আপুনি পৰ্যটনৰ কথাটোক লৈ মই শেষৰ কথাখিনিৰ পৰা এটা আৰম্ভণি কৰোঁ প্ৰধানমন্ত্ৰী এটা কৈছিল নহয় যে লাক্ষাদ্বীপ যাব লাগে মালদ্বীপক নহয় গতিকে আমাৰ প্ৰধানমন্ত্ৰী এবাৰ কৈ দিলেই হৈ গ'ল আৰু গতিকে তেওঁলোকৰ 12 বাজি যাব তুৰ্কিস্তানৰ আমাৰ প্ৰধানমন্ত্ৰী যেতিয়া ক'ব যে আপোনালোকে তুৰ্কীত নাযাব এনেকৈ আমাৰ যদি নৰ্থ ইষ্টত আহিব লাগে বুলি কৈ দিয়ে আমি এই সুযোগটো ল'ব লাগে নৰ্থ ইষ্টলৈকে আহক ভাৰতৰ সকলো পৰ্যটক নৰ্থ ইষ্টলৈ আহক এই ধৰণে কোৱাটো আশা কৰিম এই আপাহতে এতিয়া আপুনি কৈছে যে পাকিস্তানেতো আৰু কি আৰু পাকিস্তানেতো আক্ৰমণ কৰিয়েই থাকিব অহৰহ সীমাৰ সিপাৰৰ পৰা তেওঁলোকৰ আৰু ভাৰতৰ ওপৰত আক্ৰমণ কৰা তেওঁলোকৰ স্বভাৱ চৰিত্ৰ গতিকে অপাৰেশ্যন সিন্দুৰত তেওঁলোকে যি অভাৱনীয় এটা দেখিলে ফল কাৰণ ভাৰত চৰকাৰে কৈছিলে যে মক ড্ৰিল হ'ব 7 মেত আৰু 6 মেত আচল মক ড্ৰিলটো তাতেই কৰি দিলে গতিকে জাইছ ই মহম্মদ মুজাহিদিন আৰু আপোনাৰ লস্কৰী তৈবাৰ যি সন্ত্ৰাসবাদী শিবিৰ তাত আক্ৰমণ কৰে স্পেচিফিক আক্ৰমণ গতিকে তাত সেই আক্ৰমণৰ পিছত পাকিস্তানটো আৰু হাতাৱতি বহি নাথাকে গতিকে তেওঁলোকে আক্ৰমণ কৰিব ইতিমধ্যে আজি যিখন সংবাদমেল হ'ল বৈদেশিক মন্ত্ৰণালয়ৰ যিখন সংবাদমেল হ'ল বিক্ৰম মিশ্ৰী আছিল আৰু এই দুগৰাকী লেডি অফিচাৰ আছিল তেওঁলোকে ইতিমধ্যে কৈছে কি ধৰণে আক্ৰমণ কৰি আছিল পাকিস্তানৰ প্ৰায় 400টা ড্ৰোন ব্যৰ্থ কৰা হৈছে আৰু তেওঁলোকে অসামৰিক বিমানক লক্ষ্য কৰি আক্ৰমণ কৰিছে আৰু আমাৰ সীমান্তৱৰ্তী যিকেইখন ৰাজ্য আপুনি জম্মু কাশ্মীৰৰ কথাই কওক আপুনি পাঞ্জাবৰ কথাই কওক ৰাজস্থানৰ কথাই কওক আৰু একেবাৰে শেষত গুজৰাটৰ কচ্ছ গতিকে এই গোটেই এলেকাটোৰ ওপৰত তেওঁলোকে চকু দিছে গতিকে স্বাভাৱিকতে এই গোটেই কথাখিনিৰ ওপৰত ভাৰত চৰকাৰৰ দৃষ্টি থাকিবই ভাৰতীয় সেনাৰ দৃষ্টি থাকিবই গতিকে আজিও তেওঁলোকে কালি যি ধৰণে তেওঁলোকে আক্ৰমণ কৰিলে সন্ধিয়াৰ পৰা সূৰ্যাস্তৰ পিছৰ পৰা যি ধৰণে আক্ৰমণ কৰিবলৈ ধৰিলে আৰু সেই আক্ৰমণ প্ৰতিহত কৰিলে ভাৰতীয় সেনা অতি তৎপৰতাৰে গতিকে আৰু সমান্তৰালভাৱে আপুনি চাওক পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰিছে সীমাৰ সিপাৰৰ পৰা অপ্ৰৰোচিতভাৱে তেওঁলোকে ভাৰতক প্ৰৰোচিত কৰিছে গুলী বাৰুদ চলাই গোলাবৰ্ষণ কৰি কিন্তু ভাৰত যদি ভাবি আছে যে হাতাৱতি বহি থাকিব ভাৰতীয় তাৰ সমুচিত প্ৰত্যুত্তৰ দিব ইতিমধ্যে দিছে আৰু সমান্তৰালভাৱে চাওক পাকিস্তানৰ সংসদত কি হৈছে প্ৰধানমন্ত্ৰীগৰাকীক টুনা দিছে বিৰোধীয়ে কি ধৰণে আজি আপুনি যোৱা 2-3 দিন ধৰি যি ধৰণে পাকিস্তানৰ শাসক দলটোক শাসকীয় প্ৰধানমন্ত্ৰীগৰাকীক যি ধৰণে আক্ৰমণ কৰিছে সেয়া নজিৰবিহীন আৰু এতিয়া তাত এক প্ৰকাৰে গৃহযুদ্ধ হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব বেলুচ আৰ্মি কি ধৰণে আক্ৰমণ কৰিছে সেই কথা আপুনি নিশ্চয় অৱগত গতিকে মই ভাবোঁ যে ভাৰতীয় সেনাই অতি তৎপৰতাৰে নিজৰ কাম সমাধা কৰিব আৰু এই মুহূৰ্তত ভাৰত চৰকাৰে এইটো কৰে স্বাভাৱিক ইতিমধ্যে বিভিন্ন
বিভিন্ন ক্ষেত্ৰত এইটো কৰা হৈছে গতিকে স্বাভাৱিক যুদ্ধ সদৃশ যিহেতু এখন যুদ্ধৰ এক পৰিৱেশ গঢ়ি উঠিছে গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু এটা কথা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি এটা সিদ্ধান্ত লৈছে তাৎক্ষণিকভাৱে ৰাজ্য চৰকাৰবিলাকক সিদ্ধান্ত ল'বলৈ কোৱা হৈছে বিভিন্ন ক্ষেত্ৰত গতিকে ইয়াত আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ বুলি কোনো কথা নাই গতিকে বিশেষ জৰুৰীকালীন যি পৰিস্থিতি এই পৰিস্থিতিত ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে ৰাজ্যসমূহ গতিকে আমাৰ দেশত এতিয়া এক যুদ্ধ সদৃশ এক পৰিৱেশ বিৰাজ কৰিছে আৰু এই যুদ্ধ সদৃশ পৰিৱেশত আমি নাগৰিক হিচাপে চৰকাৰখনৰ প্ৰতি আমাৰ সেনা বাহিনীৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন থাকিব লাগে যাতে কাৰণ দুখন যুদ্ধ সমান্তৰালভাৱে চলিব এখন হ'ল পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ আৰু ভাৰতবাসীৰ যুদ্ধ ভাৰতীয় সেনাৰ সপক্ষত থাকি ভাৰতীয় সেনাক মানসিক শক্তি যোগায় চৰকাৰখনক আমাৰ শক্তি যোগায় আমি এই যুদ্ধত চৰকাৰক সহযোগ কৰিব লাগে মই ভাবোঁ ভাৰতীয় সেনাই পাকিস্তানক সমুচিত প্ৰত্যুত্তৰ দিব আৰু পাকিস্তানে যেতিয়া এখন সন্ত্ৰাসবাদী যিহেতু ৰাষ্ট্ৰ সন্ত্ৰাসবাদীক তেওঁলোকে আশ্ৰয় প্ৰশ্ৰয় দিছে মানে টেৰৰিজিমক স্পনচৰ কৰিছে ষ্টেট টেৰৰিজিম তেওঁলোকে স্পনচৰ কৰে এখন দেশ গতিকে এইখন দেশক এসেকা দিব লাগে মই ভাবোঁ এইটোৱেই শেষ সুযোগ আৰু এই সুযোগ দুনাই নাহে আৰু প্ৰধানমন্ত্ৰী মোদী যিহেতু এই দেশত শাসনত আছে এই দেশৰ মুৰব্বী গতিকে মই ভাবোঁ তেওঁৰ নেতৃত্বতে পাকিস্তানে অন্তিমবাৰৰ বাবে এসেকা পাব যাতে ইয়াৰ পিছত আৰু পাকিস্তানে অদূৰ আৰু সুদূৰ ভৱিষ্যতে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ কথাটো সপোনতো ভাবিব নোৱাৰে মই ভাবোঁ তেনেকৈ নহয় মোক এটা বস্তু কওকচোন চাওক শৰ্মা এই যে যুদ্ধ নালাগে ঠিক আছে যুদ্ধ নালাগে 22 এপ্ৰিলত যিটো পেহেলগাম কাণ্ড হ'ল এই যে যুদ্ধ নলগা বোলা এই যিটো প্ৰগ্ৰেছিভ গেং আছে এওঁলোকক মই এটা বস্তু সুধোঁ তেওঁলোকে এটা বস্তু কওকচোন বা কবিতা গেং প্ৰগ্ৰেছিভ গেং এইবিলাক যি গেং আছে গেংবিলাকে এটা বস্তুৰ উত্তৰ পেহেলগাম কাণ্ডৰ উত্তৰটো কি হ'ব লাগে এই উত্তৰটোতো কিবাটো হ'ব লাগিব ন কি হ'ব লাগিব তেতিয়া ভাগুৱা সন্ত্ৰাসবাদ হ'ব তেতিয়া গেৰুৱা সাম্প্ৰদায়িকতা একপক্ষীয় কিয় তেতিয়া গেৰুৱা সন্ত্ৰাসবাদ হ'ব সেইটো তেওঁলোকৰ মতে চাওক পেহেলগাম কাণ্ডটোতো অত্যন্ত দুখজনক কাহিনী কিন্তু এই দুখজনক কাহিনী আটাইতকৈ বেদনাদায়ক সত্য এই বেদনাদায়ক সত্যই কিছুমান আৰু তিক্ত সত্য পোহৰলৈ আনে একটো কথাটো হ'ল আমাৰ দেশত যে কিছুমান বাংলাদেশী মন পাকিস্তানী মন লৈ কিছুমান মানুহ যে কিলবিলাই আছে পানীৰ তলৰ কাঁইট সদৃশ আমাৰ ৰাজ্যখনে প্ৰায় ৪৫জনমান মানুহ এৰেষ্ট হৈছে কিহৰ কাৰণে পাকিস্তান জিন্দাবাদ দি অৰ্থাৎ যদি পেহেলগাম কাণ্ড নহ'লহেঁতেন এই ৪৫জন মানুহক আমি গম নাপালোঁ ধৰা নপৰিলেহেঁতেন এওঁলোকে তেওঁলোকে পানীৰ তলৰ কাঁইট আৰু চাওক এই ৪৫জন মানুহ তেওঁলোকেহে পাকিস্তান জিন্দাবাদ দিছে এই পাকিস্তান জিন্দাবাদ দিয়াৰ পিছত তেওঁলোকৰ পৰিয়াল পৰিজন বন্ধু বান্ধৱ কোনেওতো সেই কাৰ্যক বিৰোধ কৰা নাই ৰাজহুৱাভাৱেতো কোৱা নাই যে আমি আমাৰ ল'ৰাটোৱে যে এই পাকিস্তান জিন্দাবাদ দিছে এয়া আমাৰ মন্তব্য নহয় দেই ইয়াক যি শাস্তি দিয়ে দিয়ক অসমৰ মুখ্যমন্ত্ৰীজনকতো আহ্বান জনা নাই ডিজিপিকতো আহ্বান জনা নাই ভাৰত চৰকাৰকতো আহ্বান জনা নাই গতিকে এওঁলোকে হ'ল মানে এওঁলোকৰ প্ৰতি সমৰ্থন সেইসকলৰ আছে তেওঁলোকৰ পৰিয়াল পৰিজন বন্ধু বান্ধৱ আত্মীয় স্বজন বিশাল সমাজটো তেওঁলোকতো সাধাৰণ মানুহ নহয় আৰু এইবিলাক হ'ল পানীৰ তলৰ কাঁইট গতিকে এওঁলোকক উঘালি পেলাবই লাগিব নহ'লে আমাৰ ৰাজ্যখনে আমাৰ দেশখনে বহুত কষ্ট পাব লাগিব আৰু চাওক এই যে প্ৰগ্ৰেছিভ গেং আছে যি যুদ্ধ নলগা বুলি যিবিলাক কথা কয় তেওঁলোকেও এটা স্পষ্ট কৰিব লাগে এই যে পেহেলগাম কাণ্ডৰ উত্তৰ কি হ'ব লাগে পেহেলগাম কাণ্ডৰটো কিবা উত্তৰ এটা হ'ব লাগিব ঠিক আছে মিছাইল নিক্ষেপ কৰিব নালাগে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব নালাগে ড্ৰোন আক্ৰমণ কৰিব নালাগে তেতিয়াহ'লে তেওঁলোক কি আক্ৰমণ কৰিব লাগে কি ধৰণে তেওঁলোকক শাস্তি দিব লাগে সেই প্ৰশ্নবিলাকক স্পষ্ট কৰিব লাগে আমাৰ প্ৰগ্ৰেছিভ গেঙে আৰু লগতে এই যে ভাৰতে যে আপোনাৰ উত্তৰ দি আছে আমাৰ প্ৰগ্ৰেছিভ গেঙে যে আপোনাৰ সেনা বাহিনীক ছাপোৰ্ট কৰিছে সেনা বাহিনী ভাল কাম কৰিছে ঠিক আছে কিন্তু সেনা বাহিনীটো কাৰোবাৰ ইচাৰাত চলিবলৈ কাৰোবাৰটো নিৰ্দেশৰ অপেক্ষাত ৰৈ থাকে গতিকে সেই যে উইল পাৱাৰটো ষ্ট্ৰং পলিটিকেল উইল পাৱাৰটো কোনে দেখুৱাইছে ইয়াৰ আগতে বোলে কেতিয়াবা চাৰ্জিকেল ষ্ট্ৰাইক হৈছিল সেইবিলাক বোলে কথা যে নিৰ্বাচনী ইছ্যু কৰা নাছিল এতিয়া এই মানুহজনে মানে মোদী নামৰ মানুহজনে নিৰ্বাচনী ইছ্যু কৰে মোদীক প্ৰতিনিধিত্ব কৰা দলটোৱে নিৰ্বাচনী ইছ্যু কৰে এইবিলাকতো সত্য নিৰ্বাচনী ইছ্যু কৰিবলগা কথা নায়েই নহয় মানুহেতো দেখে নহয় দেখাটোক বিশ্বাস নকৰিব জানো গতিকে এই ধৰণৰ এই তালিবাজি কথা কৈতো লাভ নাই আজিকালি কোনো মানুহ মূৰ্খ নহয় বুদ্ধিমান মানুহ চবেই জানে মই এই কথাটোৱে আহ্বান জনাম এই মঞ্চৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰীক অসম চৰকাৰে অসম আৰক্ষীক পাকিস্তানী মন লৈ থকা মানুহবিলাকক বাংলাদেশী মন লৈ থকা মানুহবিলাকক তেওঁলোকক আশ্ৰয় প্ৰশ্ৰয় দি থকা মানুহবিলাকক তেওঁলোকক সহায় সাহায্য কৰা আমাৰ এই সামাজিক মাধ্যম সাংবাদিক বুদ্ধিজীৱী কবিতা গেং এওঁলোকৰ ওপৰত অতি প্ৰচণ্ড আঘাত হ'ব লাগে
হয় এইটো মোৰ আহ্বান অসম চৰকাৰে খুব ষ্ট্ৰং একশ্যন তেওঁলোকে আৰু এইটো কেৱল নিৰ্বাচনী গিমিক হ'ব নালাগে যে নিৰ্বাচনৰ সময়ত তেওঁলোকে শ্লোগান দিব যে আমি ইমানজনক এইটো কৰি নহয় এইটো এটা ধাৰাবাহিক যেনেকৈ গভমেণ্ট এটা কণ্টিনিউৱাছ প্ৰচেছ বুলি কোৱা হয় এই আমাৰ পানীৰ তলৰ কাইত যিটো গেং প্ৰগ্ৰেছিভ গেং পাকিস্তানী মন লোৱা বা বাংলাদেশী মন লৈ কিলবিলাই থকা মানুহবিলাকৰ ওপৰত এটা ধাৰাবাহিক আক্ৰমণ চলি থাকিব লাগে এই আহ্বানটো মই নিশ্চয় কৰিম হয়